নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰংগমঞ্চই প্ৰদান কৰিলে ৰংগমঞ্চ বঁটা 2025 আৰু নাট মঞ্চে। নগাঁৱৰ অন্যতম নাট্য অনুষ্ঠান ৰংগমঞ্চই 2012 বৰ্ষৰ পৰাই শিল্পকৰ্মৰ লগত জড়িত ব্যক্তিসকলক ৰংগমঞ্চ শিল্পী বঁটা প্ৰদান কৰি আহিছে। আজি অনুষ্ঠানটিত হিমাদ্ৰী শইকীয়া আৰু ঘনশ্যাম শইকীয়াৰ সোঁৱৰণত ৰংগমঞ্চ শিল্পী বঁটা প্ৰদান কৰে নগাঁও সদৰ আৰু বট্ৰদোবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। নিৰ্বাচনৰ কামত ওদালগুৰি ৰংগমঞ্চ এৰাব নোৱাৰা কামৰ বাবে আজি মই নিজে উপস্থিত থাকি বঁটা দি গ্ৰহণ কৰিব নোৱাৰা অনুষ্ঠানৰ লগতে যি নাটক মঞ্চস্থ হ'ব এই সকলো কাৰ্যসূচীৰে সফলতা কামনা কৰি এইখিনি বাৰ্তা তেখেতে আমালৈ পঠাইছিল। ৰংগমঞ্চৰ সভাপতি প্ৰকাণ্ড গোহাঁই, ইয়াৰ পিছত আমি আন এখন জনজাতি গামোচাৰে আমি আন এখন আমাৰ মুগাৰ গামোচাৰে আদৰি আমি এখন আহক সকলো মিলি অভিনেতা প্ৰান্তিক গোস্বামী ডাঙৰীয়া আপোনালোকে আহক। আমি সকলো নাট্যশিল্পী নাট্যকৰ্মীক আমি আজি ইয়াত সকলো মিলি আমাৰ এজন নাটকৰ সুসমালোচক মুৰলী মোহন ডেকা ডাঙৰীয়া আপুনি আহক মঞ্চলৈ। প্ৰদান কৰিবলৈ তবলা বাদক তেখেতৰ অভিনয়ো চাইছিলোঁ। অভিনয়ৰ ক্ষেত্ৰখনতো তেখেতে বহুখিনি কাম কৰিছে, কেইবাখনো নাটকত অভিনয় কৰিছিল। আৰু আন এগৰাকী ডাঙৰীয়ানী তেখেতকো আমি ৰংগমঞ্চ শিল্পী বঁটা 2025 প্ৰদান কৰিম। মই এইখিনিতে আৰু এটা কথা আপোনালোকক ব্যক্ত কৰিবলৈ বিচাৰিছোঁ। পোনপ্ৰথমে ৰংগমঞ্চক ধন্যবাদ দিছোঁ যে তেখেতে এইবাৰ শিল্পী বঁটা তেখেতলৈ ৰূপক শৰ্মা ডাঙৰীয়ালৈ আগবঢ়াইছে। গতিকে মই খুবেই ভাল লাগিছে আৰু তেওঁ সদায় যিহেতু সাংস্কৃতিক জগতৰ লগত বহুত শৈশৱৰ পৰাই জড়িত আচলতে। গতিকে আজি তেখেতক ইয়াৰ বাবে শিল্পী বঁটাৰ বাবে মনোনীত কৰিছে তেখেতসকলে, বঁটা প্ৰদান কৰিছে। গতিকে মই খুব সুখী আৰু ৰংগমঞ্চলৈ মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ৰংগমঞ্চ যাতে তেওঁলোকৰ এই যিটো প্ৰচেষ্টা নাটক পাতিছে যাতে আগলৈও এনেকৈ আৰু আগবাঢ়ি গৈ থাকে। নমস্কাৰ। ভূপেনদাৰ জন্ম শতবাৰ্ষিকী আপোনালোক সকলোৱে উদযাপন কৰিছে, আমিও উদযাপন কৰিছোঁ। ৰংগমঞ্চ আৰু আমাৰ লগত শিল্পী সমাজ অসম আছে। আমি ৰংগমঞ্চ 2012 চনৰ পৰা আমি ৰংগমঞ্চই এটা বঁটা প্ৰদান কৰি আহিছোঁ। ৰংগমঞ্চৰ শিল্পী বঁটা 2জন বিশিষ্ট শিল্পীক আমি প্ৰদান কৰি আহিছোঁ। এইবেলিও আমি ভূপেনদাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি এখন নাটক নিবেদন কৰিম। ভুল নুবুজিবা ভূপেনদা অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচিত আৰু গগন চৌধুৰী অৰ্থাৎ মোৰ দ্বাৰা পৰিচালিত নাটকখন। আৰু আমাৰ পৰিচালনা উপদেষ্টা হিচাপে আছে পবিত্ৰ কলিতা, আমাৰ উপদেষ্টা হিচাপে আছে ৰাতুলমণি হাজৰিকা। আমি সকলোৱে লগ হৈ এই নাটকখন আমি আজি উপস্থাপন কৰিম আৰু এই নাটকখন উপস্থাপন কৰাৰ আমাৰ এটাই উদ্দেশ্য। মই জনাত ভূপেনদাই এই নাটকখন নিজে প্ৰত্যক্ষ কৰিছিল, নিজে চাইছিল আৰু নাটকখন চাই শুনামতে তেওঁ আৱেগিক হৈছিল। গতিকে আমি ভাবি তাৰ আগতে আমি 2জন বিশিষ্ট শিল্পী, আপোনালোকে হয়তো বহুতে জানে বহুতে নাজানে, আমাৰ নগাঁও বট্ৰদোবা সমষ্টিৰ বিধায়ক শ্ৰদ্ধা ৰূপক শৰ্মাদেৱ, তেখেতে এজন ভাল শিল্পী, তবলাবাদক, ভাল অভিনেতা। আমি তেখেতক এইবাৰ ৰংগমঞ্চ শিল্পী বঁটা প্ৰদান কৰিম। লগতে মঙলদৈ চিপাঝাৰৰ এগৰাকী দেওধনী নৃত্য শিল্পী, লগতে বিশিষ্টা অভিনেত্ৰী। তেখেতৰ অভিনয় চালে আপোনালোকে গম পাব। এই ক্ষেত্ৰত মই এইকাৰণে ক'বলৈ যে মই অভিনয় ক্ষেত্ৰখনৰ লগত মই বিশেষভাৱে জড়িত হৈ আছোঁ। আজি নহয়, মই বহুত আগৰ পৰা সৰুৰ পৰা মই অভিনয়ৰ লগত জড়িত হৈ আছোঁ আৰু এতিয়া বিভিন্ন ব্যস্ততাৰ মাজত হ'লেও মই অভিনয়ক ইমান মনে প্ৰাণে ভাল পাওঁ যাক মই এতিয়াও এৰিব পৰা নাই। আৰু মই নগাঁৱলৈ আহিছোঁ
এনেকৈ জীয়াই থকাটোতে জীৱন লুগুলে জন্মৰ আপুনি এনেকৈ উঠি আহিছে আপোনাৰ কি টোপনি ধৰা নাই যাৰ এনেকুৱা কাণ্ডজ্ঞান মূৰ্খপূৰ্ব ল'ৰা থাকে সেই মাকৰ চকুলৈ টোপনি কেতিয়াও নাহে কিন্তু এনেকৈ টোপনি ক্ষতি কৰিলে আপোনাৰ প্ৰেছাৰ হ'ব নহয় মা আকৌ ভুল কৰিছে প্ৰেছাৰ হ'ব নহয় প্ৰেছাৰ বাঢ়িব বুলি কওক কথাবোৰ কওঁতে সঠিকভাৱে ক'ব তই মনে মনে থাক